কি খবৰ আপোনালোকৰ মই প্ৰিন্স ভালে কৈ আছো আৰু বহু দিনৰ বিৰতিৰ পিছত আজি ভিডিঅ' বনাইছো বহুত ব্যস্ত আছিলো তো আপোনালোকৰ খবৰ কেনেকুৱা মই পোৱা নাই ইমান দিনে খবৰ কেনেকুৱা কমেন্টছ কৰি জনাব ভাল লাগিব আৰু মই আহিছো আজি ডিগবৈ বগাপানীত চাওক এখন হাবি আৰু মই এজন ৭৬ বছৰীয়া ককাক চিনাকি কৰাই দিব আহিছো যিজন ককাৰ কথা ক'লে হয়তো আপোনালোকৰ লাজ লাগিব ডেকা ল'ৰা হিচাপে মোৰ নিজৰে লাজ লাগিছে ককাৰ কাম দেখি তো আপোনালোকৰ লাজ লাগিব বলক এতিয়া আমি এফালে ককাৰ ওচৰত যাম আমি ককাৰ ওচৰলৈ সোমাই গৈছো এখন হাবি ককাই ইয়াত মুগা পোহে আৰু এইটো আমাৰ খগেশ্বৰ ভাইটি খগেশ্বৰ নমস্কাৰ NB নিউজৰ সাংবাদিক ডিগবৈ হয় না তোমাৰ এখন হেৰিও আছে এটা ফেচবুক এটা পেজ আছে হয় খগেশ্বৰ বৰুৱা বুলি বহুত ধুনীয়া ধুনীয়া ভিডিঅ' দি থাকে হয় ধন্যবাদ আপোনাৰো এক পৰামৰ্শ আপোনাৰ পৰা লওঁ বিশেষকৈ এটা কথা ক'ব লাগিব যে আপোনাৰ পৰা যথেষ্ট সহায় সহযোগিতা পাইছোঁ সেয়ে আৰু কাম কৰি যাম সেয়ে বহুত ধুনীয়া ভিডিঅ' বনায় খগেশ্বৰে আপোনালোকে ফেচবুকত খগেশ্বৰ বৰুৱা বুলি চাৰ্চ কৰিব ডিগবৈ অঞ্চলৰ বহু ভাল ভাল ভিডিঅ' পাব আৰু এইজন ৭৬ বছৰীয়া ককা ৩ কুৰি 16 বছৰ ন ককা এফালে চাই দিয়ক এইজন ককা আপোনাৰ নামটো এবাৰ কৈ দিয়কচোন ইন্দেশ্বৰ গগৈ ককা একদম তেজাল হৈ আছে ৭৬ বছৰীয়া যদি এতিয়া ককা পুৰা তেজাল ডেকা বুলিয়ে কৈছোঁ মই ঘৰ হৈ গ'ল আপোনাৰ ডিগবৈ বগাপানী আপুনি নাম দিছে জেগাডোখৰ কি নাম বনগাঁও ককাই এই জেগাটো এই চুম গছ ন ককা চব আহক এফালে আহক চব মুগা পোহে ইয়াত ককাই মুগা পোহে মুগা আপোনালোকে স্ক্ৰীণত দেখি আছে মুগা কেনেকৈ পোহে এতিয়া এই মুগা যে পোহে ককা আপুনি ইয়াত পুহিছিলে এনে কিমানটা মুগা ইয়াত এতিয়া মুগা পুহি নিলোঁ মই আপোনাৰ এবাৰ মানে হেৰি ১৫,০০০ এবাৰ আপোনাৰ ৫,০০০ ১৫,০০০ আৰু ৫,০০০ দুবাৰ হ'ল এতিয়ালৈকে পোহা ইয়াত দুবাৰ হ'ল কিমানটো এই এৰিয়াটোত এই গোটেই এৰিয়াটোত এইটো এৰিয়া আধা গছ আছেই এইটো গছ মানে তাৰপৰা এইটো এতিয়া নতুন প্লেণ্টেশ্যন মোৰ মানে এইটো আপুনিয়ে কৰিছে নেকি গছ ৰুইছে এইবোৰ চব আপুনি নিজে নিজৰ খৰচা নেকি চব মোৰ নিজৰ খৰচা হয় নি বা এইবোৰ পেঙেৰি আমাৰ কি ৰিজাৰ্ভ হয় এখন লক্ষীপথাৰ বনাঞ্চলত আপুনি ৰুইছে ইয়াতো মুগা পুহিব নেকি ইয়াতো মুগা পুহিব আচ্ছা এতিয়া মুগা লগাব পৰা হৈছে আৰু এতিয়া এইটো গছটো লগোৱা আপোনাৰ ২ বছৰ হৈছে এই ২ বছৰত মানে এতিয়া মানে ছাৰ যিজন আছিলে ছাৰজন মানে অলপমান ভাল মানুহ আহিছিলে DFO তেখেতে আপোনাৰ এইবোৰ মুগাৰ বিষয়ে একো নাজানে তেখেত তামিল মানুহ কিন্তু তথাপিতো আমাৰ অসমৰ বহুত কথা তেখেতে বুজি পায় তেখেতক মই ক'লোঁ যে ছাৰ মানে এইটো মাটিটো এনেই পৰি আছে গতিকে মই ৰেচম বিভাগৰ গছ লগাওঁ দিব নেকি বুলি ক'লোঁ তেতিয়া তেখেতে লগোৱা বুলি ক'লে লগোৱা বোলে খালি মই লিখিত দিব নোৱাৰোঁ মই চাকৰিহে কৰিছোঁ বোলে লিখিত দিলে এইবোৰ মানে দল সংগঠনৰ কথা আছে আৰু এইবিলাক মানে হেৰিবিলাকে আপোনাৰ NGO বিলাকেও মানে বিচাৰিব অসুবিধা পেলাই সেইটোৱে আপুনি ভাল কাম কৰি আছে কথা আপুনি ইয়াত মুগাহে পুহিব কিন্তু গছ ৰুব ৰাইজৰ কাৰণে ভাল মাটিখিনিতো আপুনি দখল নকৰে কেতিয়াও মাটিৰ লোভ নাই এই মুগা যে পোহে ককা মই দেখিছোঁ এতিয়া স্ক্ৰীণত দেখি আছে ৰাইজে এই মুগা যে আপুনি পোহে কিমান দিন লাগে একদম মুগা পোহাৰ পৰা ডাঙৰ হ'বৰ কাৰণে এইটো ছিজন লৈ লৈ কথা আছে ঠাণ্ডা ছিজনত আপোনাৰ হেৰি লাগে আপোনাৰ ৬৫ দিন লাগে ঠাণ্ডা দিনত পুৰা 65 ডেজ ৬৫ দিন আৰু এই মানে যেতিয়া গৰমলৈ আহিব তেতিয়া আপোনাৰ মানে হেৰিয়াতে হ'ব মানে ৩০-৩৫ৰ ভিতৰত মানে গছত উঠি যায় নহয় মুগা মানে পকি উঠি যায় তাৰপৰা সেই মুগাটো হয় মুগাটো হৈ থকা সময়ত চোৱা চিতাটো কেনেকে কৰিব লাগে চোৱা চিতা কৰে যে ইয়াত তলত মানে এটা টঙি বনাই লওঁ এইটো টঙি ঘৰ এতিয়া ভাঙি দিলে বাৰু এতিয়া মই ভাঙি লৈ গ'লো তাত আৰু ধেনু বাটলগুটি চৰাই কাৰণে চৰাইৰ ওপৰতো বেছি চৰাই খায়নি চৰাই ৰখি থাকিব লাগিব দিনভৰ হয় নেকি আৰু তেতিয়া মুগাটোৱে যদি এজোপা গছ খাই শেষ কৰিছে এই মুগাটো নামি আহিব নামি অহাৰ পিছত আকৌ এইজোপা বা অইনজোপাত লগাই দিব লাগিব আচ্ছা সেই তেনেকৈ দি তাৰমানে সেইবিলাক পাত শেষ হৈ আহে নহয় এইবোৰ পাতবোৰ গোটেই গছৰ ওপৰত গৈ পাতটো খাই দিয়ে চব সিহঁতি খাই আচ্ছা ইমান ওপৰলৈ গুচি যায় যে হেৰিটো মুগাটো সি খাই মেলি যেতিয়া পকি যায় আকৌ নামি আহে নেকি নিজে নামি আহিব নিজে নামি আহে এইবিলাক দেখুৱাকচোন কি আছে এইটো বান্ধি ৰাখোঁ কলপটুৱাটো বান্ধি ৰাখে এইটো এনেকৈ এইটো এনেকৈ কৰি পেলাই বান্ধি ৰাখোঁ এনেকৈ কৰি ইয়াত আহি কি মুগাবোৰ ৰৈ যায় আহি মুগাটো ৰখি যাব তললৈ নাযায় তাৰমানে এইটো এটা ভগৱানে কিবা এটা মানে সিহঁতক মানে কথা ইয়াৰ পৰা বগাই যাবই নোৱাৰে মানে ইয়াৰ পৰা বগাই একদম লক্ষ্মণ ৰেখা টাইপ মানে এডাল কোনোবাতো এনেই বগাই পেলাই মানে নামি যায় প্ৰায় মুগাই ইয়াত ৰখি যাব আকৌ ইয়াৰ পৰা আমি মানে মুগা আপোনাৰ আমাৰ চিলিঙি আছে সেই চালনীবিলাকত ধৰি নি পেলাই অইন এজোপাত লগাই দিওঁ
সেইজোপাও পাত খাব। আচ্ছা, পাত খাই আপোনাৰ সিহঁতি পাতটো খাই নামি আহে পকিলে আৰু যেতিয়া মানে মেচুৰিটি হ'ব তেতিয়া মানে সিহঁতি পকিব আৰু পকিলে মানে আকৌ নামি আহিব। বুজিলো, নামি আহিব পকিলে। মই দুটা কথা, আপুনি এটা ক'লে ঠাণ্ডা দিনত 65 দিন, গৰমৰ দিনত 35 দিন। এই ঠাণ্ডা দিন গৰমৰ দিনত কেলে বেলেগ বেলেগ হয়? নহয়, ঠাণ্ডা মৌচুমতে সিহঁতি মানে মুগাটো প্ৰায় মানে পাতৰ তলত মানে কোচ খাই খাই লুকাই থাকে আৰু নেখায় চাগে, পাতটো নাখায়। বুজিলো। এইটো বাৰু এটা কথা ক'লে আপুনি, এইটো পোহোতে এইটো চৰাই উৎপাত কৰে। চৰাই আৰু কিবা উৎপাত কৰে নি ইয়াত? আৰু বেলেগ বস্তু আছে, এইটো বাংকেক বোলা বস্তু এটা আছে, সিও খায়। আপোনাৰ মানে হেৰিও মানে মুগাটো যদি পকা মুগা টাইমত পায় নহয়, বান্দৰেও খাব। বান্দৰেও খায়। আৰু যে ৰাস্তা ফালে এইবোৰ গাড়ী গৈ থাকে, একদম ওচৰতে দেখিছো ৰাস্তাটো আছে, এইটো অসুবিধাত পেলাই নেকি? কিবা নকৰে। গাড়ী হেৰি আৰু কিবা মুগাৰ বেমাৰ আজাৰ হয় নাই? কিবা বেমাৰ আছে। বেমাৰবোৰ যদি লাগি যায় আপুনি কেনেকে ভাল কৰে? তেতিয়া হেৰি ইয়াত ভাল কৰা মেডিচিন নাই। ভাল মৰি যাব। তেতিয়া লোকচান হৈ যায়। শদিয়াৰ ফালে কৰে, আমাৰ শদিয়াৰ ফালে কমি আহিছে বুলি কৈছে এতিয়া পোহাটো। ধেমাজিত পোহে বোলে মুগা। আপুনি গৈছে ধেমাজিত? মই ধেমাজিয়ে মানুহ আছিলো। হয় নি? ইয়াত মানে মুগা পোহা আপুনি এনে কিমান দিনৰ পৰা হ'ল? মই এতিয়া মানে হেৰিয়াৰ পৰা লাগিছোঁ, 2006 চনৰ পৰা লাগিছোঁ। 2006 চনৰ পৰা? 2006 চনৰ পৰা আপোনাৰ তিনিটা ফাৰ্মত পুহিছিলোঁ। তাৰপিছত 2008 চনত মই এইডৰা গছ লগালোঁ। তাৰপিছত এইডৰা গছৰ পিছত মই আকৌ এতিয়া এইডৰা মানে ডিপাৰ্টমেণ্টৰ পৰা কথা পাতি মেলি এইডৰা লগাইছে। আচ্ছা, মই এটা কথা কওঁ ককা, এই যে আপুনি যে এইবোৰ পোহে, এই মুগা যিটো চুম বান্ধিলে সেই মুগাখিনি, সেইখিনি আছে ন ইয়াত? থৈ দিছে আপুনি? হেৰি কৰিছে আছে। মই অলপমান ধেমাজিলৈ পঠিয়ালোঁ। ধেমাজিলৈ চাপ্লাই দিলেই? কাইলৈও মই মানে হেৰিয়াত মই সেইখিনি চাব পাৰিম এতিয়া? বলক সেইখিনি চাওঁগে। এইখিনি গৈ থাকোঁতে আৰু এটা কথা পাতোঁ। এই যে আপুনি এইবোৰ বিক্ৰী কৰে, এতিয়া বিক্ৰী কৰে ন? এইবোৰ বিক্ৰী কৰোঁ। এনেইতো পুহি লাভ নাই। এই যে বিক্ৰী কৰে, এই যিটো আমাৰ মুগা সূতাটো, এইটো লৈ যায় কিনি কোনোবাই? নিয়ে। ক'ৰ মানুহ আহি লৈ যায়? ভাল মানুহে নিয়ে। যেনে আপোনাৰ এইবোৰ মোৰ পৰা এতিয়া বনাঞ্চল বিভাগৰ আপোনাৰ তেওঁলোকে বিকেগে ন? তেওঁলোকে নিবিকে, তেওঁলোকে ঘৰৰ কাৰণে কিনে। ঘৰত কি কৰেগে সেইখিনি নি পেলাই? কাপোৰ তৈয়াৰ কৰে। নিজে তৈয়াৰ কৰে? নিজে। তেওঁলোকৰ বহুত মানুহ আছে। কেজি কিমান সেই সূতাটো আপুনি কেজি কি হিচাপত দিয়ে? এতিয়া কেজি মানে দাম হ'ল। আগতে আমি 18,000 20,000। এতিয়া আজিৰ তাৰিখত সুধিছো মই, 26,000 হ'ল। 1 কেজি 26,000। এতিয়া আপুনি যে 15,000 উলিয়ালো বুলি ক'লে, কেই কেজি হ'ব তাত? তাত মানে সূতা ওলাব 15,000 আপোনাৰ হেৰি ওলাব, আৰু কেজি 3 কেজি সূতা ওলাব। 3 কেজি সূতা 26,000 ক'লে? মানে 26,000 হ'লে আপোনাৰ, ৰ'ব, 26,000 হ'লে কিমান হ'ব? 60,000 বা 70,000 মান টকা পাব আপুনি। 70,000 সেইটো কিমান মাহত পালে? 2 মাহত 70,000 টকা পালে। এতিয়া বছৰটোত আপুনি কেইবাৰ পোহে এনেকুৱা? 3বাৰ হয়। বছৰটোত কিমান মান টকা ইনকাম কৰে আপুনি? লাখৰ ওপৰত টকা ইনকাম কৰি আছে। বিশেষ খৰচা পাতি বৰ বিশেষ নাই ইয়াত? খৰচা পাতি তেনেকৈ নাই। খালি সঁচটো কিনি অনাটো খৰচা। সঁচ ক'ৰ পৰা কিনি আনে? সঁচ মানে বিচাৰেগৈ। এই মানে লখিমপুৰ মানে যাওঁ, আপোনাৰ ফালে আমাৰ শিৱসাগৰ। নিজে যায় আপুনি? যোৰহাট এইবিলাকত যাওঁ। সঁচ লৈ আনেগে? সঁচ আনো। মই গুৱাহাটীৰ পৰাও সঁচ আনিছোঁ। ককাৰ পৰা শিকক না অসমীয়া ডেকা ল'ৰাই ন, আদৰ্শ ল'ব লাগে আপোনাৰ পৰা ককা। আমাৰ পৰা মাটি বাৰী নাই, কথা মাটিত সোমাই আছো আমি। যাৰ মাটি বাৰী আছে চুম গছ লগাইটো কৰিব পাৰে। এতিয়া কিন্তু এটা ডাঙৰ কথা ককা, এই মুগা, অসমৰ মুগাটো উত্তৰাখণ্ডত এইটো পৰীক্ষাৰ বাবে পুহিছে তেওঁলোকে। উত্তৰাখণ্ডত যদি হৈ যায় চাকচেছ, তাত যদি সফল হৈ যায়, গোটেই অসমৰ মুগাৰ যিটো ব্যৱসায় লৈ ল'ব বুলি কৈছে। অসমীয়া হাতৰ পৰা লৈ যাব কৈছে। যিটো গোটেই পৃথিৱীত বিৰল মুগা, আমাৰ যিটো সূতা, মুগা কাপোৰ, গোটেই পৃথিৱীয়ে অসমক চিনি পায় মুগা কাপোৰৰ কাৰণে। সেই বস্তুটো যদি উত্তৰাখণ্ডত হৈ যায়, অসমীয়া মানুহৰ পৰা সেই ব্যৱসায়টো লৈ যাব। কিন্তু এইটো বহুত ডাঙৰ কথা। উত্তৰাখণ্ডলৈ মানে এই বস্তুটো এজন আৰ্মীয়ে নিছে। হয় নেকি? হয়। সেই আৰ্মীজনে মোৰ লগতেই মানে পৰিচয় হয়। ইয়াত তেওঁলোকে ডিউটি দিবলৈ আহোঁতে ইয়াত থাকে এই ঘৰটোত। এইটো ফৰেষ্ট আবতে মই আপোনাৰ কাৰ্যালয় সেইটোত থাকে। তাৰপৰা এনেকৈ মই মুগা পুহি থাকোঁতে তেখেতলোক খুব চাই তাৰপিছতে উত্তৰাখণ্ডে এজন আৰ্মীয়ে লৈ গ'ল। মোৰ লগত বহুত কথা বতৰা পাতি পেলাই প্ৰথমতে গছৰ সঁচ নিলে, এই চোম গছৰ পুলি নিলে, নি পেলাই উত্তৰাখণ্ড কোনো জেগাত লগাইছে। সেইটো পৰীক্ষাৰ বাবে পুহিছে বোলে, পৰীক্ষণ কৰিছে। মোক সুধিছে যে গছটো কিমান হ'লে মানে আমি মুগাটো লগাব পাৰিম। তেতিয়া মই ক'লোঁ যে মানুহটোতকৈ গছটো ডাঙৰ হ'ব লাগিব। তেতিয়া আপোনালোকে খুব পাৰিব মানে এজনী চকৰি কণী এটা গছৰ পুলিত লগাব পাৰিব। এনে ক'লে আৰু আপুনি? ক'লোঁ। আৰু তেওঁলোকে ইয়াত চাই গৈছেতো। উত্তৰাখণ্ড আৰ্মি আপোনাৰ 3জন আছিলে। গোটেই 3জনে চাই ফটো মাৰি নিছেতো।
তাৰপিছতে তেওঁলোকে গোটেই কথাটো মোৰ পৰা তাৰমানে বুজ লৈছে। আপোনাৰ পৰাই শিকি নিলে তেওঁলোকে মোৰ পৰা শিকিছে বুলি মই নকওঁ, কিন্তু বস্তুটো তেওঁলোকে সেইটো কথাটো বেয়া যাব আহক ভিতৰলৈ। উত্তৰাখণ্ডত যদি হৈ যায় বাৰু এইটো জলবায়ুৰ কথা আছে, ইমান সহজ নহয়। উত্তৰাখণ্ডৰ জলবায়ু অসমৰ জলবায়ু কেনেকুৱা সেইটো বাৰু চাব লাগিব। যদি হৈ যায় কিন্তু আমাৰ অসমীয়াৰ কাৰণে বেয়া কথাটো। বোলো এতিয়া আমি এইফালে ভিতৰত সোমাই যাওঁ। ককাৰ এইটো ঘৰটো আছে, ইয়াত মুগাৰ লেটাৰবোৰ থৈছে। এই মুগাৰ ভিতৰত যিটো সেইটো থাকে যে মানুহে খায়, সেইটো আছে নাই আপোনাৰ? আছে। সেইটো ক'ত বিক্ৰী কৰে আপুনি? সেইটো মানুহে আহি লৈ যায়, কিনি লৈ যায়। সেইটো আকৌ মই খাব নোৱাৰোঁ, বমি আহে মোৰ, বেয়া বমি আহে। কিনিছে পইচা দি নিয়ে নে এনেই নিয়ে? এনেই নিদিব, এইটো আমি সোমাই যাম। এতিয়া তলাটো খুলিব। হয়তো এইয়া ককাই খুলি দিলে, আমি ভিতৰলৈ সোমাই গৈছোঁ। মিউজিকেল ইনষ্ট্ৰুমেণ্ট ধেৰ আছেচোন। আমি বাঢ়িব যায় নি আপুনি? ল'ৰাটোৱে বজায়। ক'ত আছিলে তাখিনি? এইফালে এইফালে ককাই এফালে লেটা এনেকৈ থৈ দিছে। এইবোৰ চব মুগা লখিমপুৰলৈ। ইয়াত কিমান কেজি আছে? ইয়াত এটা পিছত কেই টকা হয় ইয়াত? এটা পিছত আপোনাৰ এতিয়া হেৰিকে দিব, ৩,২০০ দিব। ৩,২০০ টকা এটা পিছত, মানে এটাতে দিব ৩,২০০ টকা? গোটেইখিনিত ১,০০০ত ৩,২০০ মানে আমাৰ মুগা বনাব। ইয়াৰ ভিতৰত লেটাটো খাব আৰু ইয়াৰ ভিতৰত এইটো ওপৰটো কি বুলি কয়? সূতা। ভিতৰটো লেটাটো বাৰু হৈ যায় নহয় জানো? চকৰিটো জীয়াই আছে এতিয়া ভিতৰত? মৰিলে ন? এইটো কি? এইখিনি ডলা এখন নাই। ইয়াত কি থয়? ইয়াতো থয় নেকি? আপুনি সহজটো বিচাৰি যায় যে বেলেগত, নিজেইচোন কৰিব পাৰি ইয়াতে। নলয় ন? সেইটো কথা। তো এইজনে ককা মই দেখুৱালোঁ আপোনালোকক। যিমান পাৰে সিমান এই ককা আদৰ্শটো মই ভাবোঁ বিয়পিব লাগে অসমত। যাৰ খেতি মাটি আছে, এইটো কি হয় ককা? মঠ হয়। এইটো পখিলা মৰি যায় ন? ইয়াতে নহয় মানে য'তে ত'তে। এইটোৱে ক'লোঁ মই, ককাৰ এইটো আদৰ্শ বিয়পি যাওক অসমত। যিমান পাৰে সিমান আজি ভিডিঅ'টো শ্বেয়াৰ কৰক। ভাল লাগিলে ককাৰ ওচৰত আহি, ককাৰ উদ্যম দেখি। পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বঢ়িয়া বাল হ'লে ন? এইটো বাল হৈছে। এইটো হৈ গ'ল। এইটো জেংটো পেলাই এইটো ইয়াত এনেকৈ কৰি থৈ দিব। কেনেকৈ পালে ভিডিঅ'টো জনাব। ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, লাভ ইউ।